14 নং যোৰহাট লোকসভা সমষ্টিৰ চৰ্চিত আসনখন কংগ্ৰেছৰ দখলত অহাৰ পিছতেই কংগ্ৰেছ কৰ্মীসকলৰ মাজত বিপুল উৎসাহ দেখিবলৈ পোৱা যায়। ৰাজহুৱা খেলপথাৰৰ পৰা চৰাইদেউ জিলা কংগ্ৰেছৰ সভাপতিৰ নেতৃত্বত এক বিশাল শোভাযাত্ৰাৰে সোণাৰীৰ মাছমজিয়াৰ শিৱ মন্দিৰৰ তিনিআলিত ফটকা আতচবাজীৰে দলীয় কৰ্মীসকল আনন্দত আত্মহাৰা হৈ পৰে। উল্লেখ্য যে চৰাইদেউ জিলাৰ সোণাৰী সমষ্টি আৰু মামৰা সমষ্টিৰ পৰা বিজেপি দলৰ প্ৰাৰ্থী তপন কুমাৰ গগৈক পৰাজিত কৰি সমষ্টিটোত শেষ হাঁহি মাৰিবলৈ সক্ষম হয় গৌৰৱ গগৈ। চৰাইদেউ জিলাৰ জিলা কংগ্ৰেছৰ সভাপতি উৎপল গগৈয়ে উল্লেখ কৰে এই জয় ৰাইজৰ জয়। বহুত বহুত ধন্যবাদ আপোনালোকক আমি ধন্যবাদ জনাইছোঁ যে চৰাইদেউ জিলা কংগ্ৰেছৰ তৰফৰ পৰা আমি সকলো ৰাইজলৈকে আমাৰ সেৱা জনাইছোঁ যে এইবাৰ যোৰহাট লোকসভা সমষ্টিৰ আমাৰ বিৰোধী ঐক্য মঞ্চৰ উমৈহতীয়া প্ৰাৰ্থী ৰাইজৰ প্ৰাৰ্থী আমাৰ নহয়, এবাৰ ৰাইজেহে গৌৰৱ গগৈক তুলিছিলে। আমি যেনিয়ে যাওঁ ৰাইজে খালি গৌৰৱ গগৈৰ কথা কয়, গতিকে এইবাৰ আমি ভাবিছিলোঁ যে এয়া প্ৰাৰ্থী আমাৰ নহয়, এই প্ৰাৰ্থী গৌৰৱ গগৈ ৰাইজৰ প্ৰাৰ্থী হৈছিলে। ৰাইজে ভোট দিছে, ৰাইজে মৰম কৰিছে, ৰাইজে আশীৰ্বাদ দিছে আৰু গৌৰৱ গগৈ এইবাৰ বিপুল ভোটত জয়লাভ কৰিছে। বিজেপিয়ে কৈছিলে যে তপন গগৈ 2 লাখ ভোটত লাগে, কিন্তু উল্টা আচলতে প্ৰতিশ্ৰুতি চৰাইদেউ জিলাত। তেওঁলোকে কেনেধৰণৰ অংক কৰিছিলে বা কেনেধৰণে তেওঁলোকে বিবেচনা কৰি কৈছিলে সেই কথা আমি নাজানো। আমি ৰাইজৰ পৰামৰ্শ মতে, ৰাইজৰ কথা মতে আমি ভাবিছিলোঁ যে এইবাৰ আমি জিকিম, আমি কিমান ভোটত জয়লাভ কৰিম সেই কথা আমি নিশ্চিত হ'ব পৰা নাছিলোঁ। যিহেতু ৰাইজে মৰম কৰিছোঁ বুলি কৈছে, মৰমৰ হিচাপ পত্ৰটো তেনেকৈ নহয়। গতিকে আমি এতিয়া ভোটৰ বাকচ খুলিলে আৰু ৰাইজৰ আশীৰ্বাদ ওলাই পৰিলে। গতিকে আমি এতিয়া দেখিছোঁ আমি যে যোৰহাট লোকসভা সমষ্টিত প্ৰায় 1.5 লাখ ভোটৰ ব্যৱধানত আজি গৌৰৱ গগৈ জয়লাভ কৰিছে বা কৰিব। এতিয়ালৈকে সঠিক ঘোষণাটো হোৱা নাই। এক্সিট পোল আছিলে আচলতে বিভিন্ন সংবাদ মাধ্যমে যেতিয়া এক্সিট পোল দিছিলে, নেশ্যনেলে হওক বা অসমৰ সংবাদ মাধ্যমে হওক, এই এক্সিট পোলো আচলতে বহু বিপৰীত। এক্সিট পোল দিছিলে মোদী মেডিয়াই, নহয় জানো? এক্সিট পোল দিছিলে মোদী মেডিয়াই। মোদী মেডিয়াৰ ঘোষণা, ৰাইজৰ সিদ্ধান্ত। আজি ৰাইজৰ সিদ্ধান্তটো ওলাই পৰিলে। এতিয়া মিডিয়াৰ সিদ্ধান্ত সঠিক হ'ল নে EVMৰ ৰাইজৰ সিদ্ধান্ত সঠিক হ'ল? গতিকে কথা সেইখিনি আমি মোদী মেডিয়াই এইবিলাক কথা আচলতে ৰাইজক বিভ্ৰান্ত কৰিব নাপায়। নজনা কথাটো জানো বুলি ক'ব নাপায়। কোনে কিমান % পাব, 100 নম্বৰ কোনে পাব, এই কথা কৈ দিয়া ইমান সঠিক নহয়। তথাপিতো আগতীয়াকৈ কিয় কৈছিল এক সন্দেহৰ বিষয়। যিহেতু এতিয়াও গণনা চলি আছে, বিভিন্ন ৰাজ্যত বিভিন্ন সমষ্টিত এতিয়াও গণনা চলি আছে, কেনেকুৱা পৰ্যবেক্ষণ কি? গণনা চলিছে। এতিয়া আমি সৰ্বভাৰতীয় ক্ষেত্ৰখনত আপোনালোকে নিশ্চয় জানে যে এক তুমুল প্ৰতিদ্বন্দ্বিতা হৈছে। কোনে চৰকাৰ কৰিব এতিয়ালৈকে সঠিক পোৱা নাই। গতিকে এই যি এইবাৰ 400 পাৰ যিটো কথা তেওঁলোকে কৈছিলে, সেইটো এতিয়া ভাৰতৰ ৰাইজে এইটো নৎসাত কৰিছে আৰু ৰাইজে নিজেই বিবেক ভোটেৰে ৰাইজে এক সিদ্ধান্ত প্ৰদান কৰিছে। আপোনালোকে চাওক অহা আজি নিশালৈকে যে সৰ্বভাৰতীয় পৰ্যায়ত আমি এই কেনেধৰণৰ ফলাফল কৰিব পাৰোঁ। ইণ্ডিয়াই চৰকাৰ কৰিব, নিশ্চয় আগবাঢ়ি গৈছে। আমি আশা কৰিছোঁ ইণ্ডিয়াই এইবাৰ চৰকাৰ গঠন কৰিব। আৰু 26ত যিহেতু বিধানসভা আহি আছে, বিধানসভা নিৰ্বাচন আহিছে, এই আৰম্ভ আপোনালোকে জানে যে 14 চনৰ পৰা আমি নিৰ্বাচনৰ ফলাফল সদায় দুখ মনে আমি গৈছিলোঁ যোৱা 14 চনৰ পৰা। আৰু আজিৰ পৰা উৎসাহ হাঁহি আৰম্ভ হৈছে। এই হাঁহি 26, 29 সকলোলৈকে থাকিব বুলি আমি আশা কৰিছোঁ। আমাৰ দুগুণ উৎসাহেৰে আমাৰ কংগ্ৰেছ কৰ্মীসকলে কাম কৰিবৰ কাৰণে আগবাঢ়ি আছে। জিন্দাবাদ। চৰাইদেউৰ পৰা পৰিস্মিতা ফুকনৰ প্ৰতিবেদন, এনিভাৰো 24। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড, পুৰবী ডায়েৰীৰ সন্মুখত, গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969।